আজি কেমৰ যেটো অনুষ্ঠান আছিল কি অনুষ্ঠান আছিল এটো অলপ জনাব SLC বুলি কয় এইটো SLC ষ্টুডেণ্টছ লিড কনফাৰেন্স এইটোৰ জৰিয়তে আমি আমাৰ যিখিনি আমাৰ 6 মাহৰ যিখিনি আমাৰ ইয়াতে টিচিং দিয়া হৈছিল তাৰ ওপৰত এইটো মানে এটা বেছিক এটা আমাৰ এক্সাম বুলি কয় সিহঁতে কিমানখিনি শিকিছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি এই কনফাৰেন্সখন আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ ইয়াতে মেথৰ ওপৰত হৈছে সায়েন্স EVS কম্পিউটাৰ ইয়াৰ ওপৰতে আমাৰ জেনেৰেলি মানে ইয়াতে এক্সিবিশ্যনখন কৰা হৈছে কিমান ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰিলে এইটো আমাৰ ইয়াতে গোটেইখিনি ষ্টুডেণ্টে আমাৰ ইয়াতে মানে সহযোগ কৰিছে আৰু প্ৰত্যেকটো মেথ যি ক্লাছত মেথ আছে EVS আছে সায়েন্স আছে কম্পিউটাৰ আছে গোটেইখিনিতে সিহঁতে আমি ইয়াতে গ্ৰুপ বনাই দিছোঁ গ্ৰুপ হিচাপে সিহঁতে এই কামখিনি নিয়াৰিকৈ কৰিছে গ্ৰুপসকলক কি প্ৰেছ পাবা যেটো আমাৰ ইয়াতে প্ৰাইচৰ কথা নহয় সিহঁতে কিমানখিনি শিকিছে এইখিনি আমি জনোৱাৰ কাৰণে আজি এই কনফাৰেন্সখন ইয়াতে অনুষ্ঠিত কৰিছোঁ ইয়াতে কোনো প্ৰাইচৰ কথা নাহে এইটো নম্বৰ সিলেকশ্যন হ'ব না কিমান নম্বৰ কিমান পাইছে এইটো নম্বৰ যিখিনি পাইছে তাক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম আমি এনে জাজ কৰিছোঁ আমাৰ বাহিৰৰ পৰা মানুহ আহিছে সিহঁতে জাজ কৰিছে সিহঁতৰ মতে সিহঁতক আমি ইয়াতে থেংকছ দিম অনুষ্ঠানটো ক'ত হ'ল আজি KM লিটিল ফুলৰ ইংলিছ মিডিয়ামৰ চৌহদত এইটো প্ৰিন্সিপাল কোন আছিল এইটো সুভাষ সাহা ছাৰ আৰু ইয়াতে আমাৰ কোঅৰ্ডিনেটৰ ছাৰ আছে অভিষেক ঘোষ তেখেতে এইখিনি গোটেইখিনি লিড লৈছে আৰু লিড লৈ তেওঁৰ সহযোগত আজি এই কনফাৰেন্সখন অনুষ্ঠিত হৈছে এইটো মুখ্য অতিথি কোন আছিল ইয়াত কি নাম আছিল ছাৰ মণ্ডল ছাৰ শ্যাম মণ্ডল হয় তাৰ তত্ত্বাৱধানতে হ'ল নেকি এইটো আহিছিলে সহযোগ কৰিছে আৰু বহুত অভিভাৱকো আহিছে আমি কিছুমান এনে গেষ্ট আমি মাতিছিলোঁ সিহঁতো আহিছিল থেংক ইউ